দহটো আহি নাপাওঁতে 9,000 আৰু আহিল। এতিয়া আমি কৈছো যে অহাবাৰ আমি মহিলাসকলৰ একাউণ্টত 25,000 কৰি টকা আমি আগতে আমি বিনামূলীয়া চাউল পাইছিলো, এতিয়া আমি দালি নিমখ চেনি পাওঁ। এতিয়া মহিলাসকলে মোক কৈ আছে যে মিঠাতেলটো লগত দি দিব যাতে ঘৰখন চলোৱা সহজ হৈ যায়। মই কৈছো ঠিক আছে, সেইটোও কৰিম। আৰু যিসকল আমি অৰুণোদয় পোৱা নাই তাৰ কাৰণেও আমি নতুনকৈ 10 লাখ মহিলাক আমি অৰুণোদয় দিম, যাতে আমাৰ যোনে যোনে পোৱা নাই আমি তেওঁলোককো দিব পাৰোঁ। ল'ৰা ছোৱালীৰ নিযুত মইনা নিযুত বাবু এই আঁচনিবিলাকো এইবাৰ আমি আৰু বেছি শক্তিশালী কৰিব খুজিছোঁ, যাতে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব নালাগে, চৰকাৰে এই দায়িত্ব ল'ব পাৰিব। মই এটাই বিচাৰোঁ যে আপোনালোকে সকলোৱে আশীৰ্বাদ দিব। যেতিয়া মই MLA হৈছিলোঁ, মুখ্যমন্ত্ৰী হৈছিলোঁ, কোনেও ভবা নাছিলে যে আমি 1.5 লাখ বিঘা মাটি এডিকশ্যন কৰিব পাৰোঁ। এইবাৰ আমি কৈছোঁ যে বাংলাদেশী ইয়াৰ হাতত যদি 1 কঠাও মাটি আছে তাৰ পৰাও খেতি আমি অসমখনক সুৰক্ষিত কৰাৰ কাৰণে বিজেপিয়ে আপ্ৰাণ প্ৰচেষ্টা চলাইছে। ৰাইজৰ সহযোগিতা লাগিব, আমি যাতে অসমখনক সুৰক্ষিত আৰু বিকশিত কৰিব পাৰোঁ। মই বহুত দীঘলীয়াকৈ নকওঁ, মোক কৈছিলে দুবাৰমান বৰষুণ হ'লে কোনোবা গৈছে আহিছে। মই ৰঙিয়াত থাকোঁতে মোক ফোনত কৈ আছিলে, আৰু দূৰৰ পৰাও আহিছে, কোনোবা দিহিং সত্ৰৰ পৰা, কোনোবা টিলিঙগাঁৱৰ পৰা, দূৰৰ পৰাও আহিছে। গতিকে সকলোকে মই নমস্কাৰ কৰিছোঁ। 9 তাৰিখে ঘৰৰ ল'ৰা ছোৱালী কোনোবা যদি হোষ্টেলত আছে চবকে মাতি লৈ আহিব, যাতে 100% ভোট মই সকলো ৰাইজকে পুনৰ এবাৰ প্ৰণাম জনাইছোঁ। আৰু অলপ মই আহিলে হুলস্থুল হয়, অলপ ডিচিপ্লিন কৰি নহ'লে মানুহবিলাকে কষ্ট খাই মোৰো বেয়া লাগে পিছত। সেইকাৰণে যাতে অলপ ডিচিপ্লিন কৰি আমি যাব পাৰোঁ, সকলোৱে নিজে নিজে ব্যৱস্থা কৰিব। ঠিক আছে? আৰু কিবা ক'ব লগা আছিল নেকি? বহুত মানুহে আপত্তি কৰিছিলে ইমান দূৰত হাইকোৰ্ট লৈ গ'ল। এতিয়া আমাৰ উকিলবিলাকে ভাস্কৰ বৰ্মাৰ খেতুটি যেতিয়া আমাৰ এই হাইকোৰ্ট হৈ থকা জেগাত আহে, তেতিয়া তেওঁলোকে নিজকে সপোন কৰি থকা বুলি ভাবে যে অঞ্চললৈকে আহিছে। আজি মোক ৰাতিপুৱা কোনোবাই কৈছে যে দাদা উত্তৰ গুৱাহাটী চাংচাৰী অভয়পুৰত মাটি কিনিব নোৱাৰি, কোঠা 1 কোটি হৈছে। আপোনালোকে চিন্তা কৰক যে আমি আগত আমাৰ মাটি বাৰী লৈ আমি যিমান টকাৰ মালিক আছিলো, দলঙে আমাক 5 গুণ বেছি মালিক এতিয়া আমি এই যিটো উন্নতি, এই উন্নতিৰ সুযোগ লৈ আমি আৰু আগুৱাই যাব লাগিব। মই ভাবোঁ যেতিয়া ইয়াত হাইকোৰ্টখন হৈ যাব, এই অঞ্চলটো আৰু বহুত বেছি পৰিৱৰ্তন হ'ব। মোৰ আৰু কিবা কিবি পৰিকল্পনা আছে। আজি ক'লে মানুহে কৈ